Hello students, আমি জানো যে HS বা HSLC লৈ মাত্ৰ আৰু 6 বা 7 মাহ আছে। তো এটা বহুতো ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা আছে যে তেওঁলোকে এতিয়ালৈকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰা নাই বা পঢ়া ষ্টাৰ্ট কৰা নাই আৰু পঢ়িছে যদি ইমান মন দিয়া নাই। এটা বহুতৰ কেটো কমেন্ট আহে যে স্যাৰ আমি যদি এতিয়া পা ষ্টাৰ্ট কৰো বা আজি পা যদি মই পঢ়া ষ্টাৰ্ট কৰিম কিন্তু অবহেহত আমি HSLC বা HS বা বোৰ্ড এক্সামত আমি কিমান পাৰ্সেন্টেজ আনিব পাৰিম এতিয়া পা যদি ষ্টাৰ্ট কৰো। তো এইখিনি কথা আমি ডিসকাস কৰিব গৈছো আজিৰ ভিডিওটো যে আমি এই কেদিন পঢ়ি এই 6-7 মাহ পঢ়ি পেলাই আমি কিমান পাৰ্সেন্টেজ পৰ্যন্ত আমি আনিব পাৰিম আমাৰ বোৰ্ড এক্সামত তেন্তে ভিডিওটো ষ্টাৰ্ট কৰো। ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে তোমালোকে যদি ভাবিছা যে মই আফটাৰ 12 মই কি কৰিম BBA + MBA কৰিম। এটা BBA + MBA যদি কৰিব বিচাৰিছা তেন্তে তোমালোকে হয়তো জানাই যে আমাৰ এটা ইনষ্টিটিউট আছে কি IIM। তো ইয়াৰ আন্ডাৰতে বহুতো কলেজ আছে আৰু সেই কলেজসমূহত তোমালোকে যদি এডমিশন লব বিচাৰা তেন্তে এটা এক্সাম দিব লাগে আৰু সেই এক্সামটোৰ নাম হৈছে IP MET। এটা IP MET টো এটা এন্ট্ৰেন্স এক্সাম হয় সেইটো পাস কৰি তোমালোকে IIM ত তোমালোকে সিট পাব পাৰা। এটা IP MET ৰ যোনটো এন্ট্ৰেন্স এক্সাম আছে সেইটো অলপ টাফ হয় আৰু তাৰ প্ৰিপাৰেচনৰ কাৰণে আমাৰ ফিজিক্স বালাৰ IP MET বালা লৈ আহিছে দুটাকৈ কোৰ্স। প্ৰথম কোৰ্সটো হৈছে IP MET মাস্টাৰ কুইজ। তো এই যে IP MET মাস্টাৰ কুইজ 2025 আছে হেতু এনে নরমাল প্রাইস হয় তোমাৰ 7999 কিন্তু বৰ্তমান 3499 দিয়া হৈছে মনসুন সেলৰ কাৰণে। তোমালোকৰ IP MET ৰ লগতে যে IP MET ৰ যিমানখিনি কোৰ্স সিলেবাস আছে গুটেখিনি কমপ্লিট কৰা হ'ব। লগতে উইকলি টেস্ট থাকিব, মক টেস্ট থাকিব, কোৱেশ্চন বেংক দিয়া হ'ব, অনলাইন BPPS সলিউশন থাকিব, আকৌ তোমালোকৰ কোৱান্ট আৰু কারেন্ট এফেয়াৰ্সৰ ডেপথ নলেজ থাকিব। তো আৰু বহুতো থাকিব। তো তোমালোকে এইটো কোৰ্স বাই কৰিব পাৰা আৰু যে ভাবা যে মই আৰু বেছিকৈ নলেজ ল'ব লাগে তেন্তে তোমালোকে IP MET Pro 2025 টো বাই কৰিব পাৰা যাৰ এনে প্ৰাইস হৈছে আমাৰ 9999 কিন্তু বৰ্তমান 50% ডিসকাউন্টত 4999 তোমালোকক দিয়া হৈছে। তো ইয়াতে কি হ'ব তোমালোকৰ যোনটো মই আগত ডিসকাস কৰিলো IP MET কুইজ মাস্টাৰ কুইজ 2025 সেই গুটে কোৰ্সটো দিয়া পাবাই। লগতে 2023 যোনখিনি বেস্ট লেকচাৰ আছে সেইখিনি পাই যাবা। আকৌ 2025 ৰ যি আমাৰ বেস্ট নতুনকে আহি আছে বা বৰ্তমান আছে সেইখিনি গুটেখিনি এক্সেস তোমালোকক দিয়া হ'ব। তাৰ অনলাইন সেমিনাৰ থাকিব, তোমালোকৰ যদি কিবা প্ৰবলেম থাকে তোমালোকে ডিসকাস কৰিব পাৰিবা। লগতে তোমালোকৰ কেৰিয়াৰ গাইডেন্স সম্পৰ্কীয় কথা বতৰা ইয়াত তোমালোকে পাই যাবা। তো দেৰি নকৰি মনসুন সেল চলি আছে সোনকালে কৰা আৰু তোমালোকে এইখিনি কোৰ্স বাই কৰোতে যদি ইয়াত দিয়া কুপন কোডটো তোমালোকে ইউজ কৰা তেন্তে এক্সট্ৰা তোমালোকে 500 rupees এটা অফ পাই যাবা আৰু ডেসক্ৰিপচনৰ গুটে ডিটেইলছত দিয়া হৈ আছে তোমালোকে তাত গৈ কোৰ্সটো বাই কৰিব পাৰা। এতিয়া আহিছো আমাৰ মেইন টপিকলৈ। এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত প্ৰবলেম যে তেওঁলোকে এতিয়া ষ্টাৰ্ট কৰিম বুলি ভাবিছে কিন্তু তেওঁলোকে ভাবি পোৱা নাই যে মই কিমান পাৰ্সেন্টেজ পাম। এতিয়া বহুতে হয়তো আগৰপৰা পঢ়ি আছে হয় না, বহুতে হয়তো ষ্টাৰ্টিংৰ পৰা পঢ়ি আছে কিন্তু তেওঁলোকৰ তুলনাত আমি এতিয়াও পিছ পৰি আছো। এতিয়াও আমি 4-5 মাহ তেওঁলোকতকৈ পিছ পৰি আছো। তো এইটো যে গ্যাপ এটা পৰি গল সেই গ্যাপটো আমি ফিল আপ কৰিব লাগিব। ফিল আপ কিদৰে কৰিম? এতিয়া সব তেওঁলোকে যদি আগৰ পৰা 8 ঘণ্টাকৈ পঢ়ি আছিল তোমালোকে কি কৰিব লাগিব সেই যে 8 ঘণ্টাকে তেওঁলোকে পঢ়িলে তেওঁলোকৰ নিচিনা এতিয়া 8 ঘণ্টা পঢ়িলে কাম নহব। মই ধৰি লৈছো 8 ঘণ্টা বুলি। তো তেওঁলোকে যে 8 ঘণ্টা পঢ়ি আহিছিল আমি যদি সেই 8 ঘণ্টা পৰা ষ্টাৰ্ট কৰো আমাৰ পঢ়াখিনি মেকআপ নহব। গতিকে আমি কি কৰিব লাগিব? আমি কৰিব লাগিব কি তেওঁলোকতকৈ আগবাঢ়ি যাবলৈ বা তেওঁলোকৰ সমান হ'বলৈ আমি তেওঁলোকতকৈ অলপ বেছিকে পঢ়িব লাগিব। তেওঁলোকে যদি দিনৰ 8 ঘণ্টা পঢ়ে আমি কিমান সময় পঢ়িব লাগিব 10 পৰা 11 ঘণ্টা পঢ়িব লাগিব। কাৰণ আমাৰ যে 4-5 মাহ গ্যাপ পৰি গল পঢ়াটো সেই গ্যাপটো ফিল কৰিবলৈ আমি অলপ বেছিকৈ টাইম দিবই লাগিব। তেতিয়াহে আমাৰ বস্তুখিনি শেষলৈ ফাইনাললৈ আমাৰ সেইখিনি ফিল হৈ যাব আৰু আমি কি কৰিব পাৰিম তেওঁলোকক টক্কৰ দিব পাৰিম। কাক টক্কৰ দিব পাৰিম? যিসকলে প্ৰথমৰ পৰা পঢ়ি আছে। এটা ভাল ৰিজাল্ট হ'বলৈ তুমি কেতিয়া পৰা ষ্টাৰ্ট কৰিছা সেইটো মেটাৰ নকৰে কিন্তু তুমি ষ্টাৰ্ট কৰিছা নে নাই তুমি সেই সময়ৰ সদ্ব্যৱহাৰ কৰিছা নে নাই সেইটো মেটাৰ কৰে। এটা তুমি যদি সেই মানে যিমানখিনি কলো আৰু 10 পৰা 11 ঘণ্টা যদি তোমালোকে হেতু মই হেতু কোৱা নাই যে তোমালোকে 10 পৰা 11 ঘণ্টাই পঢ়া হয়তো স্কুল টিউশন হেবিলাক থাকি হয়তো টাইমটো কমও পাব পাৰা। তো যিমানখিনি সময় পঢ়িবা যদি ষ্টাৰ্ট কৰিম বুলি ভাবিছা যিমানখিনি সময় পঢ়িবা সিমানখিনি এনেকে পঢ়িবা যাতে তুমি জাস্ট পঢ়াতে তাত ফোকাস কৰিব পাৰিছা। অকল খালি পঢ়াখিনি পঢ়িছা আৰু তোমালোকে সেই পঢ়াখিনি ভালদৰে আয়ত্ত কৰিব পাৰিছা যাতে সেইখিনি বা যিকোনো কোৱেশ্চন আহিলে আমি এক্সামত পাৰো তেনেদৰে পঢ়িব লাগিব। অকল কিতাপখন লৈ বহি পেলাই 10-11 ঘণ্টা পঢ়িলে কিন্তু কাম নহব। এতিয়া কথাটো হ'ল যে এতিয়া পৰা যদি ষ্টাৰ্ট কৰো আমাৰ ফাইনেলত কিমান পাৰ্সেন্টেজ হ'ব পাৰে। এতিয়া পৰা যদি ষ্টাৰ্ট কৰো আজি পৰা যদি ষ্টাৰ্ট কৰো তা আজি পৰা যদি ষ্টাৰ্ট কৰো আমাৰ ফাইনেলত আমি 90% প্লাস টো আনিব পাৰিম ধুনিয়াকে। আমি 90% প্লাস ধুনিয়াকে আনিব পাৰিম কোনো চকু মুদি আনিব পাৰিবা যদি তোমালোকে কষ্ট কৰিবলৈ সাজু আছা। যদি তেনেকে নপঢ়া বোলে ষ্টাৰ্ট কৰিছো আৰু অলপ পঢ়ি থৈ দিছো তেনেকে নহব। যদিহে তোমালোকে একদম
অন্তৰে ষ্টাৰ্ট কৰিছা যদি তোমালোকে একদম মনৰ পৰা ভাবি লৈছা যে মই পঢ়িম এইবাৰ মই দেখাব লাগিব তেন্তে তোমালোকৰ 90% প্লাছ আহাটো খাটাং তোমালোক কিন্তু কত কম গুণে নহয় যে যিসকলে প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিলে তেওঁলোকতকৈ তোমালোকে কম নহয় সেই কাৰণে তোমালোক অলপ বেছি টাইম দি পেলাই কি কৰিব লাগিব একদম পুৰা লাগি যাব লাগিব তেতিয়াহে তোমালোকে কি কৰিব পাৰিবা এটা ভাল ৰিজাল্টৰ আশা কৰিব পাৰিবা আৰু আজি ষ্টাৰ্ট কৰিলেও তোমালোকে কিন্তু 90% প্লাছ আনিব পাৰিবা এতিয়া এটা বস্তু চোৱা যে এনেকুৱা নহয় যে আজি ষ্টাৰ্ট নকৰো কাইলে ষ্টাৰ্ট কৰিম পঢ়ি ষ্টাৰ্ট কৰিম টাইম বিলাক যিমান গৈ থাকিব সেইখিনি তোমালোকৰ কি হ'ব পাৰ্চেন্টেজটো কিন্তু কমি যাব এতিয়াও ধৰা 6-7 মাহ আছে এই 6-7 মাহ যদি তোমালোকে ভালদৰে দিনে ৰাতি ভালদৰে কষ্ট কৰা 90% প্লাছ আহি যাব কিন্তু আজি পা এমাহ পিছত যদি তোমালোকে ষ্টাৰ্ট কৰা তেতিয়া কিন্তু 90% আশা কৰিব নোৱাৰিবা কাৰণ টাইম বিলাক কমি আহি যাব পঢ়াখিনি বহুত আছে পঢ়াখিনি গোটেইখিনি জমাই আছে তো গতিকে পিছত যদি ষ্টাৰ্ট কৰা নহব ষ্টাৰ্ট কৰিলে আজি পাই কৰিব লাগিব এতিয়া পাৰ কৰিব লাগিব তেতিয়া তোমালোকে এটা ভাল ৰিজাল্ট আশা কৰিব পাৰিবা তো এইখিনি আছিল আজি ভিডিঅ'ত ক'বলগীয়া আজি ভিডিঅ'ত এটা শেষ কৰি কি পঢ়িম